তো ঠিক তেনেকৈ যদি মই কাৰোবাৰ পৰা পাওঁ তাক যদি ডেটৰ্ছ কয়, যেতিয়া মই কাৰোবাক দিবলগীয়া থাকিব তাক কোৱা হয় ক্ৰেডিটৰ্ছ। ঠিক আছে। তাৰপিছত মই তোমালোকক ইয়াতে বিল ৰিচিভেবলৰ ক্ষেত্ৰত কৈছিলোঁ যে মই কি কৰোঁ, এখন বিল ৰিচিভ কৰি থৈ দিওঁ, হয়নে? বিলখন ৰিচিভ কৰি পেলাই মই এতিয়া মানুহজনক ভালকৈ চিনি নাপাওঁ, তেওঁৰ পৰা ছিগনেচাৰ লৈ মেলি 2 মাহ পিছত দিম বুলি কৈছে, দেন 2 মাহ পিছত মই টকাটো তেওঁৰ পৰা ল'ম। তেওঁ কিহৰ এগেইনষ্টত পে'মেণ্ট কৰিব? এইবাৰ বিলছৰ এগেইনষ্টত, কাৰণ তেওঁ লিখি দিছে, তো তাক কোৱা হয় বিল ৰিচিভেবল। ঠিক তেনেকৈ ক্ৰেডিট বিলছ পেয়েবলটো ছেম টাইপৰ বস্তু হয়। এতিয়া ছাপ'জ এতিয়া দোকানীজন মোক ভালকৈ চিনি নাপায়, তো মই যেতিয়া 50,000 মোক ক'লে কি, আপুনি এটা কাম কৰক, আপুনি মোক গোটেইখিনি ডকুমেণ্টছ দি দিয়ক, আৰু আপুনি এইখনত ধুনীয়াকৈ তাতে লিখা থাকিব, ডেট থাকিব, কি পাৰ্পাছত হৈছে, বিজনেছটো কি বস্তু লৈ আহিছোঁ, কিমান টকা তেওঁক বাকী কৰি থৈ আহিছোঁ, তো তেওঁ গোটেইখিনি লিখি পেলাই এখন যেতিয়া মোক বিলছত লিখাই ল'ব, ঠিক আছে, বিলছ এখন যেতিয়া তেওঁ দি দিম, মই তেওঁ তো লিখি পেলাই ছিগনেচাৰ কৰি দি দিম, সেই এইবাৰ মই যেতিয়া পে'মেণ্ট কৰিব লাগিব 50,000টো এই বিলৰ এগেইনষ্টতহে কৰিব লাগিব, তাক কোৱা হয় বিলছ পেয়েবল। আৰু সেই বিলছখন কি হৈ গ'ল, মোৰ কাৰণে ধাৰ, 50,000 এটা ধাৰ। ঠিক আছে। শ্বৰ্ট টাৰ্ম লোনটো ছেম টাইপৰ। শ্বৰ্ট টাৰ্ম লোনটো মই তোমাক ক'লোঁ, শ্বৰ্ট টাৰ্ম লোনটো লং টাৰ্মৰ নিচিনা। এতিয়া যেতিয়া মই 6 মাহৰ কাৰণে, 9 মান্থছৰ কাৰণে যিবোৰ মই লোন লওঁ, তাক কোৱা হয় তোমাৰ কি, শ্বৰ্ট টাৰ্ম লোন। ঠিক আছে, তাক কোৱা হয় তোমাৰ শ্বৰ্ট টাৰ্ম লোন। এতিয়া বেংকৰ পৰা মই 1 year কাৰণে ল'লোঁ, বা 50,000 rupees মই 1 year কাৰণে ল'লোঁ, বা 6 monthৰ কাৰণে ল'লোঁ, বিজনেছৰ পাৰ্পাছত, তাক কোৱা হয় শ্বৰ্ট টাৰ্ম লোন। বেংক অভাৰড্ৰাফ্টটো হৈ গ'ল তোমাৰ কি, ছাপ'জ এতিয়া মোৰ বেংকত 5,000 আছে, ঠিক আছে, মাহৰ শেষত মোৰ বেংকত কিমান আছে, 5,000 rupees আছে। তাৰপিছত মই যেতিয়া মোৰ 5,000 আছে, মই বেংকৰ মেনেজাৰক গ'লোঁ যে মোক দৰকাৰ হৈ আছিলে 10,000ৰ এগেইনষ্টত মোৰ তাত আছে কিমান, 5,000। তো মই মেনেজাৰ গৈ পেলাই ক'লোঁ, মেনেজাৰ মোৰ লগত ভাল চিনাকি, তেওঁ ক'লে কি ঠিক আছে, আপুনি এটা কাম কৰক, 5,000 উঠাই বেংকৰ পৰা উঠাই দিয়ক। এখন ফৰ্ম থাকে, সেই ফৰ্মখন ফিল আপ কৰিলে 5,000 মই যেতিয়া বেংকৰ পৰা এক্সিছ উঠাম, এতিয়া মই যেতিয়া মোৰ প্ৰথম টকাটো সোমাব ন, তেওঁলোকে নিজৰ ফালৰ পৰা যিটো 5,000 দিছিলে ন আজি মোক, সেই 5,000টো কাটি ল'ব। ছাপ'জ তেওঁ 10 দিনৰ পিছত মোৰ টকা সোমালে, 5,000টো কাটি ল'লোঁ, প্লাছ এই 10 দিন তেওঁলোকে এটা ইণ্টাৰেষ্ট লয়। ঠিক আছে, সেইটো তেওঁলোকৰ ইনকাম বেংকৰ, সেইটোকে কোৱা হয় বেংক অভাৰড্ৰাফ্ট। জেনেৰেলি বেংক অভাৰড্ৰাফ্ট চাকৰি কৰা মানুহৰ থাকে, কাৰণ তেওঁলোকৰ প্ৰতিটো মাহৰ 1-2 তাৰিখ, 1ৰ পৰা 10 তাৰিখৰ ভিতৰত দৰমহা সোমায়, তো তেওঁলোকে এক্সিছ পইচা বেংকৰ পৰা উঠাব পাৰে। তাৰমানে বেংকত তোমাৰ 5,000 আছে, কিন্তু মই বেংকৰ পৰা উঠালোঁ কিমান, এক্সিছ 5,000 উঠাই পেলাই টোটেল 10,000 উঠালোঁ। এই যিটো এক্সিছ উঠাওঁ তাকে কোৱা হয় বেংক অভাৰড্ৰাফ্ট। ঠিক আছে, মই ভিডিঅ'টো বনাইছিলোঁ, মাজতে তোমাৰ ৰখি গৈছিলে, সেইকাৰণে বস্তুখিনি মোৰ লিখা আছে এতিয়া। একচুৱেলি সেইটো গোটেই ভিডিঅ'টো নহ'লে, তেতিয়া মই চোৱা নাছিলোঁ, এতিয়া মই চাওঁতে গম পালোঁ, সেইকাৰণে মই আকৌ তাৰ আধাৰ পৰা এতিয়া ষ্টাৰ্ট কৰিছোঁ। এতিয়া কেপিটেল, এতিয়া বিজনেছ যেতিয়া মই ষ্টাৰ্ট কৰিম ন, বিজনেছৰ যেতিয়া ষ্টাৰ্টিঙত যিটো মোৰ টকা লগাওঁ, এতিয়া মই ছাপ'জ এখন দোকান দিলে, দোকানত প্ৰথমতে ৰুম লোৱা, তাৰপিছত কিবা কিবি বনোৱা, বেংকত লোন বিচৰা আগত অলপ টকাটো মোৰ নিজৰ ফালৰ পৰা লগাওঁ, 2 লাখ 4 লাখ টকা। সেই বিজনেছত যিটো ইনভেষ্ট কৰিছোঁ নিজৰ পৰা, ষ্টাৰ্টিং যিটো ফাৰ্ষ্ট ষ্টাৰ্টিঙত মোৰ বিজনেছৰ নামত ইনভেষ্ট হয়, তাক কোৱা হয় কেপিটেল। সেইটো মোৰ নিজৰ ফালৰ পৰা, কাৰণ বেংকৰ পৰা মই বিজনেছটোৰ নামতহে বেংকৰ পৰা লোন লওঁ, বা মই ফাৰ্নিচাৰ এছেট কিনো, এইটো বিজনেছৰ নামত কিনো, কিন্তু বিজনেছটো প্ৰথম ষ্টাৰ্ট কৰোঁতে, ৰানিং কৰোঁতে যিটো টকা মোৰ নিজৰ ফালৰ পৰা লগাওঁ নহয়, তাক কোৱা হয় কেপিটেল। আকৌ মই মাজতো লগাব পাৰোঁ, তাৰপিছত এনেকৈ এডিশ্যনেল কেপিটেলো থাকে, তো কেপিটেলৰ তেনেকুৱা কোনো নাই, কেপিটেল সেইটোকে কোৱা হয়। ঠিক আছে, তাৰপিছত ইনকাম আহিলে, ইনকাম এতিয়া ইনকামত কি কি আছে, চেলছ আছে, কমিশ্যন ৰিচিভ আছে, ডিছকাউণ্ট ৰিচিভ আছে, প্ৰফিট অন চেল অফ অল্ড ফাৰ্নিচাৰ আছে। ঠিক আছে, এতিয়া চেল, ছাপ'জ মই এটা বস্তু 100 টকাত কিনি আনি পেলাই মই দোকানত তাক মই 150 টকাত বিক্ৰী কৰোঁ, তো মোৰ ইনকাম কিমান হ'ল, 150 টকা, কাৰণ মই 150 টকাত বিক্ৰী কৰিছোঁ, কিন্তু মই কিনি আনিছিলোঁ কিমান, 100 টকাত। এতিয়া ইনকামৰ পৰা এক্সপেন্সটো মাইনাছ কৰা, দেন মোৰ তাত থাকি গ'ল কিমান, 50 rupees, এইটো মোৰ কাৰণে কি হৈ গ'ল, প্ৰফিট। প্ৰফিটৰ চিম্পল ফৰ্মুলা হৈ গ'ল, প্ৰফিট ইজ ইকুৱেল টু ইনকাম মাইনাছ এক্সপেন্স। ইনকামৰ পৰা যেতিয়া মই এক্সপেন্সটো মাইনাছ কৰোঁ, দেন মোৰ প্ৰফিট হয়। আৰু লছ, যেতিয়া মোৰ ইনকাম 100, এতিয়া মই চেল কৰিছোঁ 100 টকাত, কিনি আনিছোঁ 150 টকাত, তো 50 rupees মোৰ কি হৈ গ'ল, লছ হৈ গ'ল। ঠিক আছে, তো মই 100 টকাত যে কিনি আহিছোঁ, সেইটোক কোৱা হয় পাৰ্চেজ। মই একেলগে কম্পেয়াৰ কৰি বুজাই থাকিব পাৰিম, এতিয়া মই লিখা আছে যেতিয়া হ'ল, এইটোক মই 100 টকাত পাৰ্চেজ কৰিলোঁ, আৰু মই চেল কিমানত কৰিলোঁ, 150 টকাত, তো মোৰ এক্সপেন্স কিমান হৈ গ'ল, 100 rupees, আৰু ইনকাম কিমান হৈ গ'ল তোমাৰ 150। ঠিক আছে, আৰু মোৰ প্ৰফিট হৈ গ'ল 50 rupees হ'ল। তাৰপিছত কমিশ্যন ৰিচিভ, এতিয়া ছাপ'জ মই কিবা কোম্পানীৰ হৈ কিবা কাম কৰোঁ, বা এজেণ্টবোৰ, বা মই ছাপ'জ কিবা মই দোকান কৰি আছোঁ, মাজতে এটা খবৰ পালোঁ যে গাড়ী এখন বিক্ৰী কৰিব, কিমানত, 50,000।
মই কাষ্টমাৰ বিচাৰি পেলাই দিলোঁ যে গাড়ীখন 50,000 বিক্ৰী কৰিব, বাট মই 60,000 লৈ দিম, কাৰণ 10,000 এটা মই কমিশ্যন ল'ম। ঠিক আছে, এই 10,000টো মোৰ কাৰণে কি হৈ গ'ল? ইনকাম। সেইটো ইনডাইৰেক্ট ইনকাম হয়, বাট মোৰ কাৰণে কি হৈ গ'ল? ইনকাম। তাক কোৱা হয় কমিশ্যন ৰিচিভ। ডিছকাউণ্ট ৰিচিভো তেনেকুৱা হয়। এতিয়া ছাপ'জ মই গুৱাহাটীত মই 1 লাখ টকাৰ বস্তু লৈ আহিলোঁ, তো মই যেতিয়া 1 লাখ টকা কেছ পে'মেণ্ট কৰাৰ কাৰণে মোক ক'লে যে আপুনি 2,000 ৰুপিজ দিব নালাগে, এইটো আপোনাক ডিছকাউণ্ট দিয়া হ'ব। তো মই বস্তুটো কিমান পালোঁ? মইতো 98,000ৰ বস্তু পোৱা নাই, মই পালোঁ কিমান? 1 লাখ টকাৰে বস্তু, কিন্তু 2,000 টকা মই কমকৈ দিছোঁ। সেই 2,000 টকাটো মোৰ কাৰণে ইনকাম হৈ গ'ল। কি ইনকাম? ডিছকাউণ্ট ৰিচিভ। ঠিক আছে। প্ৰফিট অন চেল অফ অল্ড ফাৰ্নিচাৰ। প্ৰফিট অন চেল অফ অল্ড ফাৰ্নিচাৰ। ছাপ'জ মোৰ তাত এটা ফাৰ্নিচাৰ আছে, 10,000 দি কিনিছিলোঁ, 5 বছৰ ইউজ কৰিলোঁ। 5 বছৰ পিছত নিশ্চয় এটা বস্তু যেতিয়া ইউজ কৰি থাকোঁ তাৰ ভেলুটো কমি গৈ থাকে। ঠিক আছে, ভেলুটো যে কমি গৈ থাকে, এতিয়া ছাপ'জ মোবাইল এটা মই আজি কিনিলোঁ, 1 বছৰ পিছত বিক্ৰী কৰিলে নিশ্চয় মই কম দামতে পাম। কম দিব কিয়? কাৰণ মই তাক ইউজ কৰিছোঁ। ইউজ কৰা বস্তু এটাৰ ভেলু কমি গৈ থাকে। ঠিক আছে, তাক কোৱা হয় ডেপ্ৰিচিয়েশ্যন। ঠিক আছে, ডেপ্ৰিচিয়েশ্যন এটা এক্সপেঞ্চ হয়। তাৰপৰা এতিয়া মই সেইটো পাৰ্টত নাযাওঁ, মই তোমাক যিটো একাউণ্টছৰ মেইন সেইখিনি শিকাই আছোঁ। তো এতিয়া মই সেই 10,000ৰ ফাৰ্নিচাৰ কিনি মই 5 yearsৰ পিছত তাৰ ভেলু থাকি গ'ল ছাপ'জ 5,000। মই কোনোবা এজনক ক'লোঁ যে মই ফাৰ্নিচাৰটো বিক্ৰী কৰিম। সুধিলে কিমান লাগিব? মই ক'লোঁ 7,000 লাগিব। তাৰপিছত তেওঁ চালে, চাই মেলি ক'লে যে 6,000 দিম। তো মই বোলো ঠিক আছে দিয়া। তো মোৰ ভেলুটো কিমান আছিলে? 5,000, বাট মই বিক্ৰী কৰিলোঁ কিমান? 6,000। 1,000 প্ৰফিটত বিক্ৰী কৰিলোঁ। তাক কোৱা হয় প্ৰফিট অন চেল অফ অল্ড ফাৰ্নিচাৰ। ঠিক আছে, তাক কোৱা হয় প্ৰফিট অন চেল অফ অল্ড ফাৰ্নিচাৰ। ঠিক আছে, সেইটো মোৰ কাৰণে কি হৈ গ'ল? ইনকাম। সেইটো মোৰ কাৰণে কি হৈ গ'ল? ইনকাম হৈ গ'ল। এতিয়া ছাপ'জ মোৰ ভেলু আছিলে কিমান? 5,000 আছিলে ফাৰ্নিচাৰটো, কিন্তু মই তাক কিমানত বিক্ৰী কৰিলোঁ? ছাপ'জ 4,000ত। মই চালোঁ 7,000 কোনো নিদিয়ে, 6,000ও নিদিয়ে, 5,000 নিদিয়ে। লাষ্টত এজনক পালোঁ 4,000 ক'লে। মই ক'লোঁ যাত দি দিওঁ, কাৰণ মোক দৰকাৰ নাই। তো মোৰ 1,000, মোৰ ভেলু আছিলে 5,000, কিন্তু মই চেল কিমানত কৰিলোঁ? 4,000। 1,000 লছত চেল কৰিলোঁ নে? তাক কোৱা হয় লছ অন চেল অফ অল্ড ফাৰ্নিচাৰ। ই মোৰ কাৰণে কি হৈ গ'ল? এক্সপেঞ্চ। যদি প্ৰফিটটো মোৰ কাৰণে ইনকাম হয়, লছটো মোৰ কাৰণে কি হৈ গ'ল? এক্সপেঞ্চ হৈ গ'ল। ঠিক আছে, তো মই দুটা বস্তু ইয়াতে কম্পেয়াৰ কৰি বুজাই কৈ দিলোঁ, পাৰ্চেছটো আৰু লছ অন চেল অফ অল্ড ফাৰ্নিচাৰটো ক'লোঁ। এইবাৰ এক্সপেঞ্চত আহা। এতিয়া এক্সপেঞ্চত পাৰ্চেছ বুজি পালা যে মই যেতিয়া বস্তুটো কিনি আনো সেইটো মোৰ কাৰণে এক্সপেঞ্চ হয়, আনি পেলাই বিক্ৰী কৰিলে, চেল কৰিলে, সেইটো মোৰ কাৰণে কি হৈ গ'ল? ইনকাম হৈ গ'ল। তো ৱেজেছ কাক দিয়ে জানা? যিবোৰ আমি দিন হাজিৰা কৰে, মজুৰি। ঠিক আছে, হাজিৰা কৰিলে মজুৰি দিওঁ যে, যিটো আমাৰ কাৰণে পাৰ্মানেণ্ট নহয়, টেম্পৰাৰী লেবাৰ, টেম্পৰাৰী এমপ্লয়ী বা লেবাৰক আমি যিটো টকা দিওঁ তাক কোৱা হয় ৱেজেছ। যেনেকৈ ছাপ'জ মোৰ অফিচ এটা আছে, অফিচৰ চাৰিওফালে জংঘল হৈছে, জংঘলখিনি কাটিব লাগে, ৰুমটো মকৰাজাল হৈছে। তো মই এজন মানুহক ঠিক কৰি পেলাই ক'লোঁ যে আজি তুমি এইখিনি কাম কৰিবা, 500 ৰুপিজ। তেওঁ ধুনীয়াকৈ কৰি দিলে, 500 ৰুপিজ দিলোঁ আৰু খোৱা বোৱা দি দিলোঁ, তেওঁ গুচি গ'ল। নেক্সট দিনাকে তেওঁ আকৌ আহিব নেকি যে আকৌ আজি চাফা কৰিম? তেওঁতো চাফা কৰি গ'ল, আৰু নিশ্চয় 1 মাহ বা 15 দিনৰ পিছত আহিব, যেতিয়া জংঘল হ'ব বা যেতিয়া মকৰাজাল হ'ব। এই যে তেওঁক মই এটা টেম্পৰাৰী কাৰণে কামৰ কাৰণে যে লগালোঁ, সেইটো মই তেওঁক কি দিওঁ? ৱেজেছ দিওঁ। তেনেকুৱা কোম্পানী বা তেনেকুৱা বিজনেছত যিটো লগায় তেনেকুৱা মানুহ, তো তাক যেতিয়া মই যিটো দিয়া হয় ৱেজেছ দিয়া হয়, তাক কি বুলি আমি বিজনেছত এক্সপেঞ্চ বুলি ট্ৰিট কৰোঁ। কেৰিজ ইনৱাৰ্ড। ঠিক আছে, কেৰিজ ইনৱাৰ্ড কি কোনটো জানা? এতিয়া ছাপ'জ মই গুৱাহাটীৰ পৰা যে ছাপ'জ 5 লাখ টকাৰ মাল আনিব গ'লোঁ গুৱাহাটীত, গাড়ীখন লৈ গ'লোঁ, দেন গুৱাহাটীৰ পৰা যেতিয়া মই গাড়ীখন লৈ গ'লে আনিব গ'লোঁ, তো আনি পেলাই তাৰ পৰা এতিয়া গুদানৰ পৰা বস্তুখিনিতো মোৰ গাড়ীত তুলিব লাগিব। তাৰ কাৰণে মই 2টা লেবাৰ ঠিক কৰিলোঁ। লেবাৰ 2টা ক'লে যে আমাক 1,000 টকা লাগিব, আমি গোটেইখিনি গাড়ী সোমাই দিম। ঠিক আছে, মই যে অ'কে দিয়া। এই যে গাড়ীত যে মালখিনি গোটেইখিনি ভৰাই দিলে, আহিলে, তাক কোৱা হয় কেৰিজ ইনৱাৰ্ড। তাক কোৱা হয় কেৰিজ ইনৱাৰ্ড। ডাইৰেক্ট বিজনেছটোৰ লগত ডাইৰেক্ট খৰচা এইটো। ঠিক আছে, এক্সপেঞ্চ। কাৰণ এইটোতো মোৰ নিজৰ বিজনেছৰ এটা এক্সপেঞ্চ হয় নে নহয়? কাৰণ বস্তুখিনিতো মোৰ হাৱাত নাহে, বা মইতো নিজে উঠাব নোৱাৰোঁ, মই লেবাৰ লগাব লাগিব। সেইখিনি অহাৰ পিছত আকৌ যেতিয়া মোৰ কোম্পানীত আহি পাব বা মোৰ অফিচত আহি পাব, তাতো মই লেবাৰ লগাব লাগিব। লোড কৰোঁতেও লেবাৰ লাগিল, আনলোড কৰোঁতেও লেবাৰ লাগিলে। গুৱাহাটীৰ পৰা মোৰ গাড়ীত লোড কৰোঁতেও লেবাৰ লাগিলে, আৰু ইয়াতে অহাৰ পিছত ইয়াৰ পৰা গাড়ীখনৰ পৰা মোৰ অফিচৰ বা মোৰ গোডাউনত নমাবলৈও লেবাৰ লাগিলে। তাক কোৱা হয় কেৰিজ ইনৱাৰ্ড। ঠিক আছে, সেইটো মোৰ কাৰণে কি হৈ গ'ল? এক্সপেঞ্চ।
চেলাৰী কি যিবোৰ পাৰ্মানেণ্ট এমপ্লয় এতিয়া মোৰ অফিচত যিবোৰ পাৰ্মানেণ্টলি কাম কৰি থাকে প্ৰতি মাহে কাম কৰি থাকে তেওঁলোকক মই কি দিওঁ চেলাৰী দিওঁ ঠিক আছে ৱেজেছটো বুজি পালে তেওঁলোকক মই কি দিওঁ চেলাৰী দিওঁ তো প্ৰতি আজি আহিলে কালি বোলে কম্পিউটাৰ ল'ৰা এটা ৰাখিছোঁ আজি আহিছে কালি আকৌ নাই তেনেকুৱা নহয় তেওঁ প্ৰতিটো মাহত আহি থাকে ডেইলি আহি থাকে তাৰপিছত প্ৰতিটো মাহত মই তেওঁক চেলাৰী দিওঁ ঠিক আছে এইটো মোৰ পাৰ্মানেণ্ট এমপ্লয়ীক চেলাৰী দিয়া কেৰিজ আউটত কি জানা এতিয়া চাপ'জ মোৰ অফিচৰ পৰা বোলে মালটো কৰবা বোলে ক'ত যাব বোলে এইটো তোমাৰ নগাঁও যাব মোৰ চাপ'জ অফিচটো জাগীৰোডতে আছে তো ইয়াৰ পৰা ধুনীয়াকৈ মোক ফোন কৰি দিলে যে আপোনাক মই অনলাইন টকাখিনি পঠাই আছোঁ আপুনি মোৰ এইখিনি বস্তু আপুনি মোক দিয়ক পঠাই মই বোলো ঠিকে আছে মই আপোনাক গাড়ী ঠিক কৰি পঠাই দি আছোঁ এই যে গাড়ীখন ঠিক কৰি যে পঠাই দিলোঁ গাড়ীটো মই টকা দিব লাগিব তেওঁ মোক বাৰু খৰচাটো দিব বাট মোৰ পৰা গাড়ীখনক এডভান্স তেল ভৰাবৰ কাৰণে কিবা কিবি দিব লাগিব তাক কোৱা হয় কেৰিজ আউটৱৰ্ড বা মোৰ লোকেল এৰিয়াত ফ্ৰিজ গডৰেজ কেতিয়াবা চেল কৰিলে দোকানীবোৰে কি কৰে তোমাৰ গাড়ী ফেচিলিটিটো ৰাখে হোম ডেলিভাৰী এতিয়া হোম ডেলিভাৰী যে কৰে সেই তাৰে তেলত গাড়ীৰ তেল পুৰে ড্ৰাইভাৰক পইচা দিব লাগে তো সেইটো মোৰ কাৰণে কি হৈ গ'ল এক্সপেঞ্চ বিজনেছৰ কাৰণে এক্সপেঞ্চ তাক কোৱা হয় কেৰিজ আউটৱৰ্ড মোৰ পৰা ওলাই গ'ল এতিয়া মই অফিচ এটা খুলিলে ইলেক্ট্ৰিচিটি চলিব ইলেক্ট্ৰিচিটি মোৰ কাৰণে কি হৈ গ'ল এক্সপেঞ্চেছ ষ্টেচনাৰী এক্সপেঞ্চেছ এতিয়া মই অফিচ এটা খুলিলে পেপাৰ কলম বহী এইবোৰ দৰকাৰ হ'ব জেৰক্স কৰিব লাগিব প্ৰিণ্ট আউট কৰিব লাগিব চাহ কফি খোৱা কফি মাগ বা তোমাৰ চাহ খোৱা ডিছপ'জেল গিলাচ বা বাচন যিবোৰ থাকে আৰু লাগতে এটা অফিচত যেনেকুৱা থাকে তোমাৰ এই গোটেইবোৰক কি বুলি কোৱা হয় ষ্টেচনাৰী আইটেম ঠিক আছে এতিয়া মোৰ বিজনেছটো এডভাৰটাইজ কৰিব লাগিব এইটো মোৰ কাৰণে এক্সপেঞ্চ হৈ গ'ল এতিয়া বিজনেছটো যিমান মই এডভাৰটাইজ কৰিম সিমান মোৰ চিনাকি হ'ব তো এডভাৰটাইজটো মোৰ কাৰণে কি হৈ গ'ল বিজনেছটোৰ কাৰণে এডভাৰটাইজটো কি হৈ গ'ল এক্সপেঞ্চ ঠিক আছে সেইকাৰণে এডভাৰটাইজমেণ্ট জেনেৰেল এক্সপেঞ্চ যিকোনো থাকিব পাৰে ডিছকাউণ্ট এলাউটো মই কৈ দিছোঁ ডিছকাউণ্ট এলাউ তোমাৰ এতিয়া ধৰি লোৱা ছাপ'জ এ আৰু বি দুজন কাষ্টমাৰ আহিছে মোৰ তাত এ 5 মিনিট আগত আহিছে বি এ 5 মিনিট দেৰিকৈ আহিছে বিৰ লগত মোৰ ভাল চিনাকি ঠিক আছে কিন্তু দুইটাই ছেম বস্তুৱে কিনিব আহিছে ধৰি লোৱা কোইনচিডেঞ্চ মই বস্তুটো বুজাই আছোঁ কিন্তু দেই তোমালোক এ আহিলে দাদা এইটো বস্তুৰ দাম কিমান মই বোলো 100 টকা অঁ কম নহ'ব মই বোলো নাই এইটো 100 টকা ফিক্স প্ৰাইজে আৰু কম নহ'ব ঠিক আছে 100 টকা দি তেওঁ লৈ গুচি গ'ল ঠিক আছে বি আহিলে 5 মিনিট পিছত বি আহিলে বিক মই ভালকৈ চিনি পাওঁ আমাৰ ঘৰৰ ওচৰতে থাকে বা এনেকৈ চিনি পাওঁ আৰু ভাল এনেকৈ বিয়ে ক'লে যে দাদা এই বস্তুটো লাগিছিল না মই আছে 100 টকা 100 টকা নেকি তো মই ক'লোঁ ঠিক আছে দিয়া তুমি 95 ৰুপিজ দিবা 5 টকা এটা কমাই দিবা মইতো 100 টকাতে চেল কৰিবৰ কাৰণে বস্তুটো আনিছোঁ কিন্তু মই যে তোক 5 টকা কমত দিলোঁ কিন্তু বাকী বেলেগ এজনকতো মই 100তে দেখিলোঁ সেই যে 5 টকা কমত দিলোঁ সেই 5 টকাটো মোৰ কাৰণে কি লিখিম মই এক্সপেঞ্চ বুলি লিখিম কাৰণ তাতে মোৰ ৰেটটো চেলছত মোৰ কি হয় ৰেটটো ফিক্স হৈ থাকে যে মই যদি 80 ৰুপিজত কিনি আনো মই 100 টকাত বিক্ৰী কৰিব লাগিব এতিয়া 100 টকাৰ পৰা মোৰ তেওঁৰ চিনাকিৰ কাৰণে তাক মই 95ত দিলোঁ তো এই যে 5 ৰুপিজ এটা কম দিলোঁ 5 টকা এটা কমকৈ যে তেওঁৰ পৰা ল'লোঁ তাক ক'লোঁ তেওঁক মই কি দিলোঁ চিনাকিৰ বাবদ ডিছকাউণ্ট এলাউ কৰিছোঁ আৰু সেই 5 টকাটো মোৰ কাৰণে কি হৈ গ'ল এক্সপেঞ্চ ঠিক আছে তেনেকৈ বিজনেছ বা দোকান এখন চলালে মই প্ৰতি মাহতে ভাড়া দিব লাগিব তাক কোৱা হয় ৰেণ্টটো বিজনেছৰ কাৰণে এক্সপেঞ্চ এতিয়া মই ট্ৰেভেল কৰিব লাগে গুৱাহাটী যাব লাগে নগাঁও যাব লাগে বা মোৰ ল'ৰা কিছুমানক কালেকশ্যনৰ কাৰণে পঠাওঁ তেনেকুৱা যিমান বিজনেছ আছে দোকানী আছে তাত ট্ৰেভেলিংটো কি হয় বিজনেছৰ কাৰণে এক্সপেঞ্চ লছ অন চেল অফ ফাৰ্নিচাৰটো ক'লোঁ তো আজি তোমালোকক মই একাউণ্টেঞ্চি আমেৰিকান এপ্ৰ'চ বা মডাৰ্ণ এপ্ৰ'চৰ এছেট লাইবিলিটি কেপিটেল ইনকাম এক্সপেঞ্চৰ গোটেইখিনি বস্তু তোমালোকক মই ইয়াতে ক'লোঁ ঠিক আছে গোটেই এছেট কাক কোৱা হয় লাইবিলিটি কাক কোৱা হয় কেপিটেল কি ইনকাম কি এক্সপেঞ্চ কি ক'লোঁ তো ইয়াৰ এতিয়া ছেকেণ্ড পাৰ্ট আহি গ'ল ইয়াৰ এতিয়া কোনবোৰ বস্তু কেনেকৈ হয় এতিয়া তোমাক মই 100 টকা এটা দিলোঁ 100 টকা তুমি এটা বজাৰ কৰিব মায়ে দিলে বা তোমাক ময়ে দিলোঁ যে বজাৰ কৰা তুমি টকাটো লৈ গৈ বজাৰ কৰিলা বজাৰ কৰি 20 টকা এটা বাচিলে তুমি মোক 20 টকা ঘূৰাই দিলা ঠিক আছে এই যে বজাৰটো কৰিলা যে হিচাপ কৰি পেলাই মোক যে 20 টকাটো ঘূৰাই দিলা 80 ৰুপিজ তাক এটা ফৰ্মেটত আমি লিখোঁ ঠিক আছে এইটো এটা হিচাপ হয় একাউণ্টছটো এটা হিচাপ ঠিক আছে ইয়াতে তোমাক মই ডেবিট আৰু ক্ৰেডিটৰ ৰুলকেইটা ক'ম ডেবিট অৰ ক্ৰেডিট ৰুলছ ঠিক আছে ৰুলছখিনি এতিয়া এছেটৰ ক্ষেত্ৰত কি হয় লাইবিলিটিৰ ক্ষেত্ৰত কি হয় মই এই ৰুলছখিনি ক'ম তোমালোকক ঠিক আছে এছেটত
ডেবিট আৰু ক্ৰেডিট কি জানা দুটা ডেবিট আৰু ক্ৰেডিট হৈছে প্লাছ মাইনাছ কাৰোবাৰ কাৰণে ডেবিট যদি প্লাছ হয় কাৰোবাৰ কাৰণে ডেবিট মাইনাছ হ'ব পাৰে কোনোবা 5খন একাউণ্ট আছে তো 5খন একাউণ্ট কোনোবা এটা একাউণ্টৰ কাৰণে ডেবিট প্লাছ হ'ব পাৰে ক্ৰেডিটটো মাইনাছ হ'ব পাৰে বাট কোনোবা এটা একাউণ্টৰ কাৰণে ডেবিটটো মাইনাছ হ'ব পাৰে ক্ৰেডিটটো প্লাছ হ'ব পাৰে 5টা একাউণ্ট কোন 5টা জানা এই এছেট লাইবিলিটিজ কেপিটেল ইনকাম এক্সপেন্স এইকেইটা তো মই তোমালোকক মেইন একাউণ্টছৰ যিটো কনচেপ্ট এই কনচেপ্টটোৱে মেইন কনচেপ্ট ইয়াৰ পিছত বাকী চেপ্টাৰ ৱাইজ যেনেকৈ তোমালোকে স্কুল গ'লে প্ৰথমতে এলফাবেটখিনিয়ে শিকা তাৰপিছত এজ এ চেপ্টাৰ হিচাপে ফাৰ্ষ্ট শিকিবলগীয়া বস্তু কি এলফাবেটকেইটা A to Z-লৈকে যেতিয়া তুমি A to Z-ৰ আখৰকেইটা জানা দেন তাক তুমি এটা ৱৰ্ডৰ পৰা তুমি এটা চেণ্টেন্সত ফৰ্ম কৰি পেলাই তেনেকৈ লাহে লাহে বস্তুবোৰ পাই গৈ থাকে কিন্তু শিকিবলগীয়া বস্তু কোনটো A to Z একাউণ্টছতো মেইনলি শিকিবলগীয়া বস্তু হৈছে এই 5খন একাউণ্ট আৰু ডেবিট ক্ৰেডিটৰ ৰুল তাৰপিছত তোমালোকে লাহে লাহে পাবা আৰু এটা আছে জাৰ্নেল আৰু লেজাৰ ঠিক আছে তো এতিয়া মই এছেটৰ কথাখিনি কওঁ এটা ৰুলৰ কথাখিনি কওঁ এটা এছেটৰ ৰুলটো হৈ গ'ল এছেট একাউণ্টৰ ৰুল এছেট মই শ্বৰ্টত লিখিম ঠিক আছে ইনক্ৰিজিং এছেট debit decreasing asset credit মই বুজাই আছো মই লিখি লওঁ লাইবিলিটিজ একাউণ্টত increasing liabilities credit decreasing liabilities debit capital increasing capital credit decreasing capital debit income account increasing income credit decreasing income debit expenses account increasing expense debit decreasing expense credit ঠিক আছে এতিয়া তোমাৰ ইনক্ৰিজ ডিক্ৰিজ ৱৰ্ডখিনিত লিখি মই গোটেই ৰুলকেইটা লিখাই দিলোঁ এতিয়া মই ক'লোঁ ইনক্ৰিজ মানে কি জানা যিকোনো বস্তু এটা ইনক্ৰিজ মানে বাঢ়া ইনক্ৰিজ মানে তোমাৰ ওচৰত আহা ঠিক আছে তুমি কিবা এটা বস্তু এটা ছাপ'জ মই এটা মেচিন কিনিলোঁ মেচিনটো মোৰ কাৰণে কি হয় এছেট তো মোৰ বিজনেছৰ কাৰণে মেচিনটো আগত নাছিলে ন এতিয়াহে কিনিছোঁ তাৰমানে মোৰ তাত কি হ'ল এটা এছেট আহিছে সেই যে এটা এছেট আহিছে কি এছেট আহিছে মেচিন এটা আহিছে তাক কোৱা হয় ইনক্ৰিজিং এছেট তাৰমানে মোৰ তাত এটা মেচিন ইনক্ৰিজ হৈছে এটা মেচিনটো 1 লাখ টকাৰ মেচিনটো মোৰ তাত আহিছে মোৰ পৰা কি গুচি গ'ল 1 লাখ টকাৰ কেছ গুচি গ'ল কেছো এটা এছেট হয় তাক কোৱা হয় ডিক্ৰিজিং এছেট ক্ৰেডিট তো এছেট আহিলে এছেট ইনক্ৰিজ হ'লে ডেবিট এছেট গুচি গ'লে হাতৰ পৰা বা এছেট কমিলে ক্ৰেডিট ঠিক আছে ঠিক তেনেকৈ লাইবিলিটি যদি মোৰ ধাৰ বাঢ়ে ছাপ'জ মই বেংকৰ পৰা লোন ল'লোঁ মোৰ এটা ধাৰ আহি গ'ল নে নাই নতুন 5 লাখ টকাৰ লোন ল'লোঁ তো মোৰ লাইবিলিটি বাঢ়ি গ'ল তাক কোৱা হয় ইনক্ৰিজিং লাইবিলিটি তো লাইবিলিটি ইনক্ৰিজ হ'লে তেতিয়া মোৰ ক্ৰেডিট হ'ব আৰু যদি মোৰ লাইবিলিটি কমি যায় ছাপ'জ মই ধাৰটো মাৰি দিলোঁ বোলে তেতিয়া মোৰ ধাৰটো কমি গ'ল নে নাই তো লাইবিলিটি ডিক্ৰিজ হ'লে কি হয় ডেবিট ঠিক তেনেকৈ মই কেপিটেল লগালোঁ বিজনেছত আকৌ বোলে মাজতে আকৌ কেপিটেল লগালোঁ তো
তো মোৰ কেপিটেলটো আকৌ বাঢ়ি গ'ল নে নাই, ইনক্ৰিজ হ'ল নে নাই। তো যদি কেপিটেল ইনক্ৰিজ হয় ক্ৰেডিট, ঠিক আছে। আৰু যদি কেপিটেলটো ডিক্ৰিজ হয় তেনেহ'লে কি হ'ব, এতিয়া ছাপ'জ মোৰ কেপিটেল বোলে কমি গ'ল, মই ঘৰৰ পাৰ্চনেল ইউজৰ কাৰণে লৈছোঁ, তেতিয়া মোৰ কেপিটেল ডিক্ৰিজ হৈছে, তেতিয়া কি হ'ব তোমাৰ ডেবিট হ'ব, ঠিক আছে। তেতিয়া তোমাৰ কি হৈ যাব, ডেবিট হৈ যাব। ঠিক তেনেকৈ ইনকাম যদি মোৰ বাঢ়ি যায়, ছাপ'জ চেল মই 5,000 কৰিছোঁ, পিছত এই বছৰ বোলে বাঢ়ি গৈ বোলে 10,000 হৈ গ'ল, তো মোৰ ইনকাম বাঢ়িছে নে নাই, ইনকাম বাঢ়িলে ক্ৰেডিট, ইনক্ৰিজ হ'লে, আৰু কমিলে, কমা মানে কি ডিক্ৰিজ হয়, ডিক্ৰিজ হ'লে কি হ'ব ডেবিট। ঠিক তেনেকৈ এক্সপেন্স, যেতিয়া মোৰ এক্সপেন্স খৰচা বাঢ়িব, আগতে বোলে মই চেলাৰী 5,000 দিছোঁ, এতিয়া আজিকালি বোলে মই চেলাৰী দি আছোঁ 10,000, ৱেজেজো দিবলগীয়া আছে, তাৰমানে মোৰ কি এক্সপেন্স বাঢ়ি গৈছে, এক্সপেন্স বাঢ়িলে ডেবিট, এক্সপেন্স কমিলে কি হ'ব ক্ৰেডিট, ঠিক আছে। এইকেইটা হৈছে তোমাৰ ৰুল, মই ইনক্ৰিজ ডিক্ৰিজ গোটেই ৰুলখিনি, এইখিনি তোমালোকে মনত ৰাখিব লাগিব। এতিয়া তোমালোকে কোৱা ছাৰ এইখিনিতো কেনেকৈ মুখস্থ কৰোঁ, ইনক্ৰিজ ডিক্ৰিজ এনেকৈতো মুখস্থ নহয়, তোমালোকে একাউণ্টছৰ এই ৰুলকেইটা কেতিয়াও মুখস্থ নকৰিবা, সদায় তাক বুজিব চেষ্টা কৰিবা। এবাৰ বুজি পালে নহয় আৰু জীৱনত কেতিয়াও প্ৰব্লেম নাই। যিকোনো ইণ্টাৰভিউত যেতিয়া কিবা এটা এণ্ট্ৰি সুধি দিব যে ইয়াক জাৰ্নেল এণ্ট্ৰি কৰা, তো কেতিয়াও তোমাৰ ভুল নহয়, আৰু তাৰ কাৰণে মই যিখিনি হেল্প কৰিব লাগে মই কৰি আছোঁ। তো ইয়াতে চোৱা, এই ৰুলখিনিত তোমাৰ এটা বস্তু চাবা, এছেট আৰু এক্সপেন্স, ইহঁত দুটাৰ ৰুলটো ছেইম। এছেটৰ যিটো ৰুল ইনক্ৰিজিং এছেট ডেবিট হয়, এক্সপেন্সৰো ইনক্ৰিজিং এক্সপেন্স ডেবিট। ইয়াতে যেনেকৈ ডিক্ৰিজিং এছেট ক্ৰেডিট হয়, ইয়াতো ডিক্ৰিজিং এছেট কি হয় এক্সপেন্স কি হয় ক্ৰেডিট। বাকী তোমাৰ লাইবিলিটি, কেপিটেল আৰু ইনকামৰ ছেম। লাইবিলিটি ইনক্ৰিজ হ'লে ক্ৰেডিট, কেপিটেলো ইনক্ৰিজ হ'লে ক্ৰেডিট, ইনকামো ইনক্ৰিজ হ'লে ক্ৰেডিট। লাইবিলিটি ডিক্ৰিজ হ'লে ডেবিট, কেপিটেলো ডিক্ৰিজ হ'লে ডেবিট, ইনকামো ডিক্ৰিজ হ'লে ডেবিট। তাৰমানে এই তিনিটাৰ ৰুল, এই তিনিখন একাউণ্টৰ ছেম ৰুল ডেবিট ক্ৰেডিটৰ, আৰু এছেট আৰু এক্সপেন্সৰ ৰুলটো ছেম হয়। এছেট, এইটো এছেট ওপৰত আছে, এইটো এক্সপেন্সটো তলত আছে, ইহঁত দুটাৰ ৰুলটো ছেম হয়, ঠিক আছে। মই তোমালোকক এবাৰ ফটোখন দি আছোঁ, ইয়াৰ নেক্সটত মই ইয়াৰ লগত ৰিলেটেড কৰি নেক্সট ভিডিঅ'টোত মই তোমালোকক বাকীখিনি কথা কৈ আছোঁ, ঠিক আছে। এবাৰ চাই লোৱা, মই গোটেই বস্তুখিনি এবাৰ তোমালোকক গোটেইখিনি দেখাই দি আছোঁ। ইয়াৰ পিছত মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম, আজি একেলগে ভিডিঅ'কেইটা তোমাৰ আপলোড হ'ব, তো ইয়াৰ নেক্সটত মই বাকীখিনি কৈ আছোঁ, ঠিক আছে।